মুর্দাবাদ ডেনিস কুকরাচুয়া মুর্দাবাদ আমাক এটাকে মালিক না লাগে আমাক এটাকে মালিক না লাগে চাষর মেঘ জিন্দাবাদ চাষর মেঘ জিন্দাবাদ আমার দাবি মানিবই লাগে। চৰাইদেউৰ ৰতনপুৰ বাগিচাত উত্তপ্ত পৰিস্থিতি। চাহ শ্ৰমিকৰ প্ৰাপ্য অনাদায়ৰ ক্ষেত্ৰত বাগিচাখনৰ স্বত্বাধিকাৰী ডেনিছ কুকুৰাচোৱাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদত শ শ শ্ৰমিক বাগিচাৰ কাৰ্যালয়ত পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য এয়ে যে বহুদিন ধৰি বাগিচাখনত প্ৰায় 600ৰো অধিক স্থায়ী আৰু অস্থায়ী শ্ৰমিকসকলে কাম কৰি নিৰ্দিষ্ট সময়ত মজুৰি, ৰেচন, চিকিৎসাৰ আন অসুবিধাসমূহ মালিকে নিদিয়াৰ ফলত পানীত হাঁহ নচৰা অৱস্থাত ভুক্তভোগী হ'বলগীয়া হৈছে শ্ৰমিকৰ মাজত। শ্ৰমিকে আৰু স্থানীয় দল সংগঠনে জানিব দিয়া মতে স্বত্বাধিকাৰীয়ে বাৰম্বাৰ মৰ্মতালিৰে পৰিচালনা কৰি শ্ৰমিকৰ পেটে ভাতে মৰাৰ বাদে একো কৰা নাই, যাৰ ক্ষোভত শ্ৰমিকসকলে বাগিচাখন এৰি দিবলৈ দাবী উত্থাপন কৰে। ইফালে উক্ত বিষয়টোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰ শ্ৰম বিভাগীয় শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাকো কঠোৰ সমালোচনা কৰে সংগঠনৰ নেতৃবৃন্দই। ডেনিস কুকরাচুয়া মুর্দাবাদ ডেনিস কুকরাচুয়া মুর্দাবাদ ডেনিস কুকরাচুয়া মুর্দাবাদ আমার দাবি মানিবই লাগে আমার দাবি মানিবই লাগে আমার দাবি আমার দাবি আমার দাবি চাষর মেঘ জিন্দাবাদ চাষর মেঘ জিন্দাবাদ ডেনিস কুকরাচুয়া মুর্দাবাদ ডেনিস কুকরাচুয়া মুর্দাবাদ ডেনিস কুকরাচুয়া মুর্দাবাদ আমার দাবি মানিবই লাগে আমার দাবি মালিক পক্ষে হুঁশিয়ার ডেনিস কুকরাচুয়া মুর্দাবাদ ডেনিস কুকরাচুয়া মুর্দাবাদ চাহ শ্রমিক জিন্দাবাদ চাহ শ্রমিক জিন্দাবাদ মালিক পক্ষে মালিক পক্ষে হুঁশিয়ার মালিক পক্ষে মালিক পক্ষে মালিক পক্ষে মালিক পক্ষে 6 তাৰিখ দেই গোটেই আমাৰ লেবাৰ কমিশ্যনাৰো ওপৰৰ পৰা আলোচনা কৰি আছে আৰু লেবাৰ মিনিষ্টাৰৰ লগত আলোচনা কৰিছে, চিফ ছেক্ৰেটাৰীৰ লগত আলোচনা কৰিছে, ডিচি অলৰেডি চিঠি ওলাই গ'ল। শনিবাৰলৈকে যেনে তেনে আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকে বিচাৰক, মালিকৰ লগলৈকে ঠিক কৰিছে, গম পাইছে? এইটোতো হয়। এতিয়া ইমান দুখৰ বিষয় আমাৰ নিজৰ এই যে 8 ঘণ্টা কষ্ট কৰা এই দৰমহাটোৰ কাৰণে যে মাত মাতিব লাগিব, সেইটোৰ কাৰণে যে মিটিং বহিব, তাৰ লাজৰ বিষয় আছে নেকি? ডেনিছ কুকুৰাচোৱা যদি চলাব নোৱাৰিছে তাক চিলিণ্ডাৰ কৰাই দিব লাগে আপোনালোকে। এইটোৱেতো কৈছোঁ, কৰাব লাগে। ইমান ধৈৰ্য ধৰি থাকিব। ষ্টাফৰ 7টা দৰমহা পোৱা নাই, ষ্টাফৰ 7টা দৰমহা পোৱা নাই, 7টা পোৱা নাই, চাব ষ্টাফৰ পোৱা নাই, শ্ৰমিকসকলৰ 3টা পোৱা নাই। কেনেকৈ চলিব? ৰাচন প্ৰতি সময়ত দিয়া নাই, সেই শ্ৰমিকসকলে কেনেকৈ চলিব? এৰিয়া পইচা আমাৰ শ্ৰমিকসকলৰ কাৰণে মিটিং কৰিব লাগিব। কিমান দুখৰ বিষয়। এইটোতো লাষ্ট আমি এবাৰ লাষ্ট শনিবাৰে এটা ডিচিশ্যন কৰি ডাইৰেক্ট আপোনালোকে ডিচিশ্যন লওক যে ডেনিছ কুকুৰাচোৱা চলাব নোৱাৰিছে, আপুনি চেলেণ্ডাৰ হৈ দিয়ক, চেলেণ্ডাৰ হওক, বেলেগ মালিকক গতাই দিয়ক। আপোনালোকে গতাবলৈতো ডাইৰেক্ট সেইদিনাখন ডিচিশ্যন হ'ব লাগিব ডিচি অফিচ। শনিবাৰে আপোনালোকেও আহিব, নাই বুলি নকওঁ, ডিচি অলৰেডি চিঠি ওলালে। আপুনি যদি চলাব নোৱাৰিছে ডাইৰেক্ট কওক যে মই নোৱাৰিছোঁ, বেলেগ এটা মালিকক আমি গতাই দিম, নহ'লে চৰকাৰে চলাওক। ভাৰতবৰ্ষ দেশত দুখীয়া মানুহৰ কাৰণে যদি আইনটো বেলেগ আছে আৰু আমাৰ এই মালিকৰ বিলাকৰ কাৰণে যদি আইনটো বেলেগ আছে নেকি কওকচোন আপোনালোকে? আইনটো হ'বৰ কাৰণে কিন্তু কিয় আইনৰ ব্যৱস্থাটো কৰা নাই? আমি বাৰম্বাৰ কৰা যদি কিয় ব্যৱস্থা কৰা নাই? মোহনৰ খুলালি বুলি এনেকা মনমতালি কৰি আছে, কিবা এটা কৰিলে তেওঁ গেৰেজ কৰি লৈ যাব, কিন্তু মালিকক কিয় কৰা নাই? তেখেতৰ খুলালি বুলি মনমতালি কৰি আমি বাৰম্বাৰ কোৱাছো যে আপোনালোকে কিয় দুখীয়া চিৰৰ কাৰণে কিয় ব্যৱস্থা কৰি দিয়া নাই? অন্তত আপোনালোকে ৰেচনৰ কাৰণেতো ব্যৱস্থা কৰি দিব পাৰে, ৰেচনৰ কাৰণে অন্তত আপোনালোকে ব্যৱস্থা কৰি দিব পাৰে। যিহেতু নহ'লে দুখীয়া শ্ৰেণীৰ কাৰণে বোলে এতিয়া ৰেচন দিয়া নাই, দৰমহা দিয়া নাই, আপোনালোকে অন্তত ব্যৱস্থা কৰি দিব পাৰে। কিয় কৰা নাই আপোনালোকে? আমি আপোনালোকক প্ৰথমবাৰ দিয়া নাই, আমি বাৰম্বাৰ আপোনালোকে
আপোনালোকক আমি কৰি আছোঁ বাৰম্বাৰ কৈ আছোঁ আজি 5 বছৰ কাৰ্যকাল ধৰি আমি বাৰম্বাৰ কৈ আছোঁ আপোনালোকে কিয় দিব বাগান গেলা উঠাই দিল কবে লাগাবে গোগলা कितना हेक्टर माटी गिला पड़े আছে जिसे किसान खेती करे खाते रहे शासन में गिला ओटा हाल मारे हेरी करे दिल লছ হলে শ্রমিকে দিবে শ্রমিকে ভোট শ্রমিকে দাবি टाका पैसा नहीं के हम कहां से দিব ওর শালা হই বলকে ছোড়ে দিছে ওয়ার সালা মানে কেন ওদের বাগানটা দোকান মহনারাই হয় কিন্তু ওয়াকে গতাই দেইছে উ চলাবে বলে করে হবে কেন ও খাতারে আজি ওয়াকে আজি ড্রেনেজ কুকুরা থোয়াকে আজি রেস না করতে পারছে মানে টাকা পয়সা আজি খুঁজে আনতে নাই পারছে টাকা পয়সা মানুষকে আইন কানুন নাইছে आज हमरा ধনী মানুষকে एलसी আইন से কানুন ऑफिस নাইছে कितना बार मीटिंग बसली तखनो अटेंड নাই হইলো আজি সাধারণ মানে যদি আরে বলুয়া যদি শ্রমিক যদি 1 টাকা পয়সা যদি চুর করে তো আকে চুর বলে করে রেস করে লে যায় যদি আজি ক্যাবিনেট মন্ত্রী রকম মানুষ একটা যদি কিবা একটা চুর করে দিয়া যদি যদি করোড় টাকা যদি চুর করে ওকে চুর বলে নাই বলে ওকে কি বলে কেলেঙ্কারি করলো ও কেলেঙ্কারি ওকে কেলেঙ্কারি বলে দেখায় আমাদের হাদের হড় হড় কিন্তু একজনে যদি টাকা একটা চুর করে তো ওকে রেস করে লে যায় চোর বলে ওর নামটা হয়ে গেল চোর আর তো আমরা শাসন কাঁদে কাঁদে যে করছি বাগানটাই কাম আমাদের না আর কি আছে খেতি হ্যাঁ ওই চা গাছটাই আছে আসছেবার যখন আমরা পাত নাই পাবে তখন কি বলবেন এতনা রতনপুরে লস হইল ওটা কখন দেখাবে দরমা এই বোনাস একদম দেখ হ্যাঁ বানাসটা লস হলো লস মানে হইলো। লসটা লসটা মালিকই করেছে শ্রমিককে বুঝামে দিয়ে দিবে আর লাভ হবে তখন কখনো নাই বলে নাই বলবে। যে এই বছর আমাদের লাভ হইলো এখন মানে লস হলে শ্রমিকে মর এখন তো লাভ হলে কেন্দ্র মানে সরকার সব বাংলা দেখেছে। বানাবে কারো দামি দামি গাড়ি দিবে টাকা নাই দিবে শাসন ওটাই হইলো যদি নাই হাতত তো আছে রক্ষা করলে কি উপস্থিত আছোঁ চৰাইদেউ জিলাৰ ৰতনপুৰ চাহ বাগিচা ৰাতিপুৱাৰ পৰাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকা দেখা গৈছে বাগিচাখনৰ শ্ৰমিক লোকসকলে যিহেতু ক'ব লাগিব যে বাগিচাখনৰ যি স্বত্বাধিকাৰী আছে তেওঁ বাগিচাখন পৰিচালনা কৰাৰ ক্ষেত্ৰতে তেওঁ বিভিন্ন ধৰণৰ যি চাহ শ্ৰমিক লোকসকলৰ যি আচলতে প্ৰাপ্যসমূহ আছে প্ৰাপ্যসমূহ তেওঁলোকে অনাদায় ক্ষেত্ৰত তেওঁলোকে আচলতে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে বিগত সময়ত বহুবাৰ আচলতে শ্ৰমিকসকলে তেওঁলোকে আলোচনা বিলোচনা কৰিছিলে কিন্তু কোনো ধৰণৰ আচলতে তেওঁলোকে ফল ভোগ লাভ কৰিব পৰা নাই কিন্তু পুনৰ ক'ব লাগিব যে চৰাইদেউ জিলাৰ ৰতনপুৰ চাহ বাগিচাত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাৰ লগতে ক'ব লাগিব চাহ শ্ৰমিক লোকসকলে তেওঁলোকে আজি কিয় আচলতে এনেধৰণৰ প্ৰতিবাদ তেওঁলোকে কৰিবলগীয়া হৈছে কিছু আমি জানিবৰ কাৰণে চেষ্টা কৰিম যিহেতু বাগানৰ আপোনালোকৰ যিটো বাগানৰ ৰতনপুৰ চাহ বাগিচা কি সমস্যা হৈ আছে আমাৰতো সমস্যা ডাঙৰ সমস্যা বোলে আমাৰ ৰেচন আমাৰ ৰেচন দিয়া নাই দৰমহা দিয়া নাই আৰু অন্যান্য ফেচিলিটিটো মালিকে একেবাৰে মালিকৰ নাম কি মালিকৰ নাম ডেনিছ কুকুৰা কিমান দিনৰ পৰা চলাইছে 2021 চনত কি দিয়া নাই দৰমহাও যদি দিয়ে তো সময়মতে নিদিয়ে ৰেচনটো আমি হিচাপ কৰিব নোৱাৰোঁ 2021 চনৰ পৰা মাহেকত এটা ৰেচন দিয়ে আৰু আমি বহুত ৰেচন মাহেকত এটাই পায় তাৰপাছত কি খায় তাৰপিছত তেনেকৈ চলোঁ আৰু বোনাছ দিয়া নাই বোনাছ এইবাৰ 20% বোনাছ এগ্ৰিমেণ্ট হ'ল তাৰে আমাক 10% দুৰ্গা পূজাত দিলে আৰু এই খ্ৰীষ্টমাছত 10% দিম বুলি কৈছে সেইটো আজি যোৱা 4 দিন ধৰি আজি মালিকৰ মানে মেনেজাৰ বোলা জনো নাই আৰু মালিকৰ নাই আজি আমি শুনি পাইছোঁ যে আমি টেম্পৰলি বাগানটো বন্ধ কৰি থৈছোঁ বুলি কিন্তু টেম্পৰলি কেনেকৈ বন্ধ কৰিম আমি শুনি পাইছোঁ মানে মালিকে টেম্পৰলি হিচাপে বাগানখন বন্ধ কৰিম তা আমি গোটেই ৰাইজে ৰতনপুৰত আজি আমি টেম্পৰী বুলি ক'লেতো বা পাৰ্মানেণ্ট বুলি ক'লেতো আমাৰ পেটটো নভৰে ভৰিব জানো আমি বাগানত কাম কৰোঁ বাগানৰ বিনিময় কি লাগে আমাক হেৰি লাগে দৰমহা আৰু ৰেচন লাগে আমি দৰমহা ৰেচনেই যদি নাপাওঁ আমাৰ টেম্পৰী বুলি ক'লে আমি ভৰিব নেকি পেটটো গতিকে মালিকে আমাক এইটো ছিজনত এনেকুৱা কৰি যে মনে মনে এৰি গৈছে আমি মালিকক সকীয়াই দিছোঁ যে মালিকে যদি এই ৰতনপুৰ বাগানত যদি মানুহখিনি বুৰ্বক আছে বুলি ভাবিছে সেইটো মালিকৰ ডাঙৰ ভুল মালিকৰ লগত যোগাযোগ কৰিছিলে আপোনালোকে যোগাযোগ কৰিছে কি মালিকে কাগজ এখন দিছে টেম্পৰৰী বুলি তেওঁলোকে কাগজে এখন দিছে এখন দিছে আমি যে টেম্পৰৰী আমি বাগানখন বন্ধ ৰাখিছোঁ এইটো কেনেকুৱা নিয়ম হয় এতিয়া কি মালিকে কি বাগানখন কি তেওঁ পলাইছে নেকি এৰি পলাইছে নেকি আজি প্ৰায়
1 বছৰ 1.5 বছৰ হ'ল মালিকৰ দেখা দেখি নাই, তেওঁৰ কি হৈছে কি নাই আমি নাজানো হা। কিন্তু তেওঁ যি মেনেজাৰ এজন এপইণ্ট কৰি থৈছে ইয়াত, সেই মেনেজাৰজন বৰ্তমান পলায়ন কৰিছে। আমি কি নাম মেনেজাৰৰ নাম? বিপ্লৱ বুঢ়াগোহাঁই। ক'ত পলাইছে বুলি গম পাইছে কিবা? ইতিমধ্যে আমি গম পাইছোঁ যে তেওঁৰ ঘৰলৈ গুচি গৈছে, য'ত পাটচাকো তেওঁৰ ঘৰ হয় তাতে গুচি গৈছে বুলি শুনিছোঁ। কিন্তু আমিতো তেওঁৰ ওচৰত যাব নোৱাৰোঁ। গতিকে আৰু মালিকে ইতিমধ্যে তেওঁ কোৱাৰ দৰে মালিকে ইতিমধ্যে টেম্পৰেৰী হিচাপে মই বাগিচাখন লক আউট কৰিছোঁ বুলি এখন কাগজ প্ৰশাসনকো দিছে, আমাৰ SCMSকো দিছে। গতিকে এইটো কেনেধৰণৰ কথা? কিমান শ্ৰমিক আছে বাগানখনত? 634টা শ্ৰমিক আছে, পাৰ্মানেণ্ট টেম্পৰেৰী মিলাই। এতিয়া ৰূপেশ গোৱালা কিবা ক'ব নেকি? তেওঁৰ যিহেতু বিভাগৰ দায়িত্বত আছে, শ্ৰম বিভাগৰ দায়িত্বত। আমি সঁচাকৈ আজি মানে লজ্জিত বুলিয়েই ক'ম, কিয়নো শ্ৰমিকৰ এজন তেওঁ নেতা, শ্ৰমিকৰ নেতাৰ উপৰিও তেওঁৰ বিষয়বাব এটা আছে, অসম চাহ মজদুৰ সংঘৰ তেওঁ ছেক্ৰেটেৰী সম্পাদক। কিন্তু তেওঁ আজি মাটিৰ পট্টা দি আছে, আমি খুব ভাল পাইছোঁ। কিন্তু মাটিৰ পট্টাৰ লগতে তেওঁ যে বাগিচাৰ যে অৱস্থা এনেকুৱা, তেওঁ কি আজি গম নাপায় নেকি? তেওঁ গম নাপায় নেকি? আজি গোটেই আমাৰ এডমিনিষ্ট্ৰেশ্যনে গম পাইছে, আমাৰ স্থানীয় প্ৰশাসনে গম পাইছে, তেওঁ কি গম নাপায় নেকি? তেওঁ এই বিষয়ে এটা ইনিচিয়েটিভ ল'ব লাগে নে নেলাগে আপোনালোকে কওক। গতিকে তেওঁক আমি আহ্বান জনাইছোঁ, আপুনি অতি শীঘ্ৰে অসম চাহ মজদুৰ চেণ্ট্ৰেল সম্পাদক হিচাপে আমাক আপুনি অতি শীঘ্ৰে এই প্ৰাপ্যখিনি দিয়াৰ ব্যৱস্থা আপুনি চৰকাৰৰ লগত কথা পাতি কৰক, আৰু এই নিৰীহ মানুহখিনিক আপুনি এটা ৰেহাই দিয়ক। নহ'লে আমি সঁচাকৈ কৈছোঁ, ইতিমধ্যে আমাৰ সকলো শ্ৰমিকে কৈছে, আমিও কৈছোঁ, আমি হতাশাত ভুগিছোঁ বহুত দিন ধৰি। আমি কিন্তু পিছত ৰাজপথলৈ ওলাই গ'লে আমি আমাৰ ল'ৰা ছোৱালীক লৈ ওলাই যাম, কিন্তু তেতিয়া আমি কাৰো কথা নুশুনিম। অন্য এজন ছাত্ৰ সংগঠনৰ নেতা আছে, বা তেওঁৰ পৰা কিছু জানিব বিচাৰিছোঁ। শ্ৰমিকসকলৰ পেটে ভাতে মাৰাটি ইয়াত চক্ৰান্ত চলি আছে বুলি ভাবে নেকি? হয়, আজি আমি আহি উপস্থিত হৈছোঁ ৰতনপুৰ চাহ বাগিচা, আৰু ইয়াত ইতিমধ্যে গম পাইছোঁ 2021 চনৰ পৰা ডেনিছ কুকুৰা চোৱাৰ নামৰ ব্যক্তি যিজন যোগেন মোহন কেবিনেট মন্ত্ৰী, ইতিমধ্যে শ্ৰমিকসকলে বহুতো পাইপৰ পৰা বঞ্চিত হৈ আছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে শ্ৰমিকসকলে সময়মতে ৰেচন নাপায়, ইতিমধ্যে 3 মাহৰ পৰা ৰেচন বঞ্চিত হৈ আছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ শ্ৰমিকসকলে যিহেতু ষ্টাফৰ 7টা দৰমহা পোৱা নাই, আৰু চাব ষ্টাফৰ 3টা পোৱা নাই, শ্ৰমিকসকলৰ 3টা পোৱা নাই। মই এটাই আহ্বান জনাওঁ, আদিবাসী যুৱ ছাত্ৰ সন্থ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা এটাই আহ্বান জনাওঁ, আপুনি যদি চলাব নোৱাৰে, মই ডেনিছ কুকুৰা চোৱাক অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ, আপুনি যদি সঁচাকৈ এই বাগানখন ৰতনপুৰ বাগানখন আপুনি যদি চলাব নোৱাৰিছে, তেনেহ'লে আপুনি চেলেণ্ডাৰ হৈ দিয়ক। আপুনি নোৱাৰিও বুলি কৈ দিয়ক, বেলেগ মালিকক গতাই দিয়ক। কিয় এই শ্ৰমিকসকলক আপুনি পেটত লাত মাৰিছে? আজি চাহ শ্ৰমিকৰ ভোকৰ তাৰণত আজি বিভিন্ন জেগাত কাম কৰিবলগীয়া হৈছে, ইতিমধ্যে ভোকত মৰিছে। এই শ্ৰমিকসকলক কোনো ধৰণে এতিয়ালৈকে চাবলৈ অহা নাই। ইতিমধ্যে আমি গম পাইছোঁ যে বাগিচা যিবিলাক পৰিচালক আছিলে, যিবিলাক কৰ্মচাৰী আছিলে, এতিয়া কোনো নাইকিয়া হৈ গ'ল। তাৰমানে কি? তাৰমানে এই শ্ৰমিকসকলক ইয়াত যি হৈ যাওঁ মতলব নহয়। এটাই আমি ক'ব বিচাৰোঁ, আপোনাক আমি সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে এই শ্ৰমিকসকলৰ যিবিলাক প্ৰাপ্য আছে ইতিমধ্যে পোৱা নাই, সেই প্ৰাপ্যসমূহ আপুনি দিয়ক। আৰু যদি আপুনি দিব নোৱাৰিছে, নহয় বোলে মই বাগান চলাব নোৱাৰিছোঁ, মই চেলেণ্ডাৰ কৰিছোঁ, কাৰোবাক মই বিক্ৰী কৰি দিয়ক। কিন্তু আপুনি সেই শ্ৰমিকসকলক কিন্তু এই ভোকত মৰাৰ যিটো তাৰণা, আপোনাৰ যিটো ব্ৰিটিছ শাসন, আৰু এই ব্ৰিটিছ শাসনখন আপুনি বন্ধ কৰক। আৰু এই শ্ৰম মন্ত্ৰীক মই এটা আহ্বান জনাওঁ, ইতিমধ্যে আমি দেখিছোঁ বাগিচাই শ্ৰম মন্ত্ৰী গৈছে আৰু কৈছে যে আমি চাহ শ্ৰমিকসকলক পাট্টা দিয়া ব্যৱস্থা কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাট্টা দিয়াৰ যিটো সিদ্ধান্ত লৈছে আমি আদৰণি জনাইছোঁ। প্ৰথমতে শ্ৰমিকসকলক পাট্টা দি লওক। আৰু এই যে বাগিচাবিলাক, এতিয়া চৰাইদেউ বাগানটো আজি 3 বছৰ হৈ গ'ল, চৰাইদেউ বাগানখন বন্ধ হৈ আছে। চৰাইদেউ বাগানৰ এতিয়া শ্ৰমিকৰ অৱস্থা কি হৈ আছে? এইফালে বিমলাপুৰ চাহ বাগিচা, সেই বাগানখনৰ শ্ৰমিকসকলৰ অৱস্থা এনেকুৱা। ৰতনপুৰ ইতিমধ্যে শ্ৰমিকসকলক এই অৱস্থা। আপোনালোকৰ দায়িত্ব নাই নেকি আপোনালোকৰ? আপুনি শ্ৰম মন্ত্ৰী হৈ অকল আপুনি গাদীত বহি আছে। এই শ্ৰমিকসকলৰ দায়িত্ব নাই নেকি? অকল নিৰ্বাচনৰ সময়ত আহিব, শ্ৰমিকসকলক আমি ইটো দিছোঁ, আমুক দিছোঁ, তামুক দিছোঁ, আমাক আপোনালোকে ভোট দিব লাগিব, অকল আমাক ভোট বেংক ভাবিছে নেকি? সেই শ্ৰমিকসকলে এতিয়া বুৰ্বক নাই,
শ্ৰমিকসকলে জাগি গৈছে আৰু এই শ্ৰমিকসকলক আপোনালোকে জোকাই নল'ব। এই শ্ৰমিকসকলক যদি আপোনালোকে জোকাই লৈছে, শ্ৰমিকসকলে যদি ৰাজপথত ওলাইছে, তেনেহ'লে আপোনালোকক এই গাদীখন কোনে বহাইছে? আপোনাক কোনে বহাইছে? কোনে বহাইছে আপোনাক? এতিয়া অসম চাহ মজদুৰ আপুনি চেণ্ট্ৰেল ছেক্ৰেটাৰী হয় আৰু শ্ৰম মন্ত্ৰী, কিন্তু এই শ্ৰম মন্ত্ৰী আপুনি গাদীখন বহি এই শ্ৰমিকসকলৰ যিটো অধিকাৰৰ প্ৰাপ্যৰ কথা চিন্তা কৰিব লাগিছিলে, কিন্তু আপুনি চিন্তা কৰা নাই। আমি স্পষ্ট কৈছোঁ, আদিবাসী যুৱ ছাত্ৰ সন্থা, এই শ্ৰমিকসকলক আজি দীৰ্ঘদিনৰ পৰা যি চৰাইদেউ বাগান, এইফালে ৰতনপুৰৰ বাগিচাৰ যি শ্ৰমিকসকলৰ প্ৰাপ্য, সেই প্ৰাপ্য কি পোৱা নাই আপুনি আহক, বাগানবিলাক ভিজিট কৰক। আপুনি ক'ত বাগানবিলাক ভিজিট কৰি আছে আৰু এই মাটিৰ পাট্টা দিছোঁ বুলি আপুনি বা লৈ আছে। এই শ্ৰমিকসকলে ভোকত মৰিছে, সেইটো আপুনি চোৱা নাই। আপোনাৰ এই গাদীৰ কিন্তু এই অধিকাৰ কিন্তু এই শ্ৰমিকসকলে যদি জাগি গৈছে, তেনেহ'লে এই অধিকাৰ আপুনি চিট নাইকিয়া হৈ যাব। আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই দৈনিক কুকুৰা চুৱাগক অতি শীঘ্ৰে যাতে এই শ্ৰমিকসকলৰ যি প্ৰাপ্য আছে, প্ৰাপ্য অতি শীঘ্ৰে দিব লাগিব, নহ'লে শ্ৰমিকসকলে ৰাজপথত ওলাই যাব। তাত কি হ'ব কিন্তু ইয়াৰ দায় চৰাইদেউ জিলা প্ৰশাসন, উপায়ুক্ত মহোদয়, লেবাৰ অফিচাৰ, শ্ৰম মন্ত্ৰী, অসম চৰকাৰ, ইয়াৰ দায় সম্পূৰ্ণ আৰু সম্পূৰ্ণ ইয়াৰ শ্ৰমিকসকলক প্ৰাপ্য অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰক, নহ'লে এই শ্ৰমিকসকলক জগাই নল'ব আৰু জগাই ল'লে কিন্তু কোনো বাচি নাযাব। আচলতে 2021 চনত এই বাগানখন আচলতে লৈছিলে ডেনিছ কুকুৰচিয়া নামৰ যিজন স্বত্বাধিকাৰী আছিলে, তেওঁ পৰিচালনা কৰিবৰ কাৰণে লৈছিলে। কিন্তু বহুবাৰ আচলতে ক'ব লাগিব যে 2021 চনৰ পৰা তেওঁ ধাৰাবাহিকভাৱে তেওঁলোকে আচলতে চাহ শ্ৰমিকৰ যি সুবিধাসমূহ আছে, সুবিধাসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে আচলতে ব্যৰ্থ হৈছিলে। আৰু এনেধৰণৰ আচলতে আজি ৰাতিপুৱা চৰাইদেউ জিলাৰ ৰতনপুৰ চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰতিবাদ কৰিব লগা দেখা গৈছে।